মাজুলী ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ। বিদ্যালয়ৰ দৰ্জা খিৰিকী, পানীৰ পাইপ আৰু ফেনকে ধৰি বিভিন্ন সামগ্ৰী ভাঙি তছনছ। ৫০০ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনৰ উন্নত নহয় আন্তঃগাঁথনি। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মৌন প্ৰতিবাদ। মাজুলী ফুলনি আৰক্ষী চকীৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত থকা ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ত কোনো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰে বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী। বিদ্যালয়ৰ দৰ্জা খিৰিকী, বাথৰুমৰ দৰ্জা খিৰিকী, পানীৰ পাইপ আৰু ফেনকে ধৰি বিভিন্ন সামগ্ৰী ভাঙি তছনছ কৰে দুষ্কৃতিকাৰীয়ে। ইয়াকে লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় দল সংগঠনে গ্ৰহণ কৰে মৌন প্ৰতিবাদ কাৰ্যসূচী। বিদ্যালয়খনত প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে উন্নত মানৰ নহয় আন্তঃগাঁথনি। বিদ্যালয়খনত আছে মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ। মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ থকাৰ পাছতো বিদ্যালয়খনত নাই চৌহদৰ পকী বেৰ। চৌহদৰ স্থায়ী পকী বেৰ নিৰ্মাণ কৰাৰ দাবী তোলাৰ লগতে দুষ্কৃতিকাৰীক চিনাক্ত কৰি শাস্তিৰ দাবী তুলিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় দল সংগঠনে। পোনপ্ৰথমে আপোনালোক সকলো নিউজ চেনেলৰে আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ অভিভাৱক হয়, মোৰ পুত্ৰ সন্তান ইয়াতে পাঠদান কৰি আছে। অতি দুৰ্ভাগ্য বিষয় যে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে যোৱাকালি আমাক ফোন কৰিছিলে যে আপুনিও স্কুললৈ আহিবচোন, অভিভাৱক হিচাপে আমাৰ বিদ্যালয়খন এনেকুৱা অনিষ্ট হৈছে। তো আমি আহি চালোহি আৰু ইতিমধ্যে যোৱাকালি এই বিষয় সন্দৰ্ভত আমাৰ এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সহিতে আমি এখন সভা আয়োজন কৰিছিলোঁ। আমি অভিভাৱক হিচাপে এটা সিদ্ধান্ত আমি গ্ৰহণ কৰা হৈছে যে যিহেতু বিদ্যালয়খন আজি 1972 চনতে প্ৰতিষ্ঠা লাভ কৰা এখন ঐতিহ্যমণ্ডিত বিদ্যালয়, এই মধ্য মাজুলী, বিশেষকৈ মধ্য মাজুলী এখন প্ৰাণকেন্দ্ৰ এখন বিদ্যালয় আৰু এই উজনি মাজুলী এই প্ৰাণকেন্দ্ৰ ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়খনতে যি আমাৰ মেট্ৰিক চেণ্টাৰ আছে, ইয়াতে প্ৰায় 1200খন গাঁৱৰ ছাত্ৰ-ছাত্ৰী ইয়াতে আছে আৰু প্ৰায় 450 ছাত্ৰ-ছাত্ৰী আছে। এই বিদ্যালয়খনৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিখিনিৰ দুৰ্বলতাৰ সুযোগ লৈ পেলাই এচাম দুষ্কৃতিকাৰীয়ে সঘনাই এই বিদ্যালয়খন আমাৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আজি অলপ দিনতে আমি দেখিছোঁ যে এই বিদ্যালয়খনত ভিতৰত সোমাই পেলাই দৰ্জা খিৰিকী ভাঙি পেলাই আমাৰ যিটো শৌচাগাৰ, এটা সুন্দৰ শৌচাগাৰ নিৰ্মাণ কৰা হৈছিলে, সেই শৌচাগাৰটো ইতিমধ্যে আমাৰ কৰ্তৃপক্ষই বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিবৰ কাৰণে তাত তলাৰ ব্যৱস্থা কৰি থোৱা হৈছিলে। কিন্তু দেখা গ'ল যে তলাও ভাঙি, দৰ্জা ভাঙি পেলাই সেই শৌচাগাৰটো অনিষ্ট কৰিছে। তাৰ লগে লগে আপোনাৰ যিখিনি পানীৰ ব্যৱস্থা আছিলে, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনলৈ আহি তাত এটুপি পানী খায়, ফিল্টাৰ পানী খায়, সেই পানীৰ টেপসমূহ ভাঙি দিলে আৰু তাৰ যিটো টেপ আছে সেই টেপখিনি সম্পূৰ্ণ ভাঙি দিলে আৰু আমি দেখিবলৈ পাইছোঁ গোটেই গ্লাছখিনি ভাঙিছে আৰু ওপৰত দেখিছোঁ ফেনখিনি। আজি মাজুলীৰ পৰা উজ্জ্বল পেগু ৰিপৰ্ট, এনি ভাৰত 24।